ৰাতিপুৱাৰ পৰিৱেশ 4:35 কিমান ঠাণ্ডা পৰিৱেশ বহুত ঠাণ্ডা কিন্তু লাহে লাহে যেতিয়া সময়টো বাঢ়ি যাব গৰম বা সময় হ'লগৈ এতিয়া 7টা আৰু মই অলপমান কাম কৰিছিলোঁহে ঘামিলোৱে সেই তেতিয়াতে মই ব্ৰাছ কৰি আছিলোঁ ব্ৰাছ কৰি হোৱাৰ পিছত কি কৰিলোঁ সেই ৰাস্তাত আজিলৈকে মানে কিছুমান মানুহে ঘৰলৈ গৰুবিলাক নিনিয়ে আমাৰ পদূলিৰ সন্মুখতে মানে ৰাস্তাতে গৰুবিলাক শুই থাকে গোটেই ৰাতিটো ৰাতিপুৱা কি হয় হাগি কৰি মানে গুচি যায়গৈ সেই গোবৰখিনি ৰাস্তাতে পৰি থাকে দেখিবলৈও বেয়া লাগে গাড়ী মটৰে চেপি কৰি গোটেইখিনি মানে চেদেলি ভেদেলি কৰি পেলাই গাড়ী মটৰে নেচেপাৰ আগতে সেই গোবৰখিনি ডাংপাচিত মানে ভৰাই লৈ আহোঁ ঘৰৰ বাৰীত ক'ৰবাত দি দিওঁ মানে এইখিনি সাৰ হ'বলৈ বুলি সেইখিনি কৰিলোঁ তাৰপিছত লেট্ৰিন কৰিব লাগিলে লেট্ৰিন কৰিলোঁ গা পা ধুলোঁ সেই একেখিনি কাপোৰ কানি পিন্ধিছোঁ কাৰণ কেলৈ ঘৰতে থাকিম কাম কৰিম তাৰপিছত কালি ঠাণ্ডা ভাত আছিলে খালোঁ খাই মেলি কামত ওলাইছোঁ কাম মানে ঘৰৰে কাম আৰু তথাপিও কামেই আৰু যেনেকৈ ধৰক কিছুমান মানুহে ঘৰৰ পৰা খাই বৈ ওলাই যায় আনৰ ঘৰত কাম কৰিবলৈ বুলি মই সেই আনৰ ঘৰত কৈছোঁ বুলিয়ে মই ধৰি লৈছোঁ সেই কালি আধাখনীয়া কামবিলাক কৰি পেলাইছোঁ কেইটামান বাঁহ এনেকৈ থিয় হৈ আছিলে নহয় উলিয়াব পৰা নাছিলোঁ সেইকেইটা উলিয়ালোঁ টানি কৰি এতিয়া কোৱালি কৰি ভালকৈ জাপি কৰি এতিয়া বাঁহবোৰ চেও দিব লাগিব চাৰে 9টা বাজিলে এতিয়া সময় আৰু মই আহি পালোহি এই বাগানৰ মাজত এটা ঘৰ বনাই থৈছোঁ ইয়াতে মই বহি আছোঁ ৰ'দটো একদম বহুত চাৰকৈ ওলাইছে সেই আন দিনাৰ নিচিনাকৈ একেই সঁচাকৈ দেই পথাৰত মানুহবিলাকে কেনেকৈনো কাম কৰিছে ময়ো তেনেকৈ কৰিছোঁ বাৰু পথাৰত ময়ো যাওঁ পথাৰত কাষ কাটিছোঁগৈ হাতত ঢৌ উঠি গৈছে কেনেকুৱাই কাম কৰিছোঁ বুলি ঘৰখন ধাৰ নাই হ'লে ধাৰ দিলোঁ এই ইমানখিনি বাঁহ চেৱা দিব পাৰিলোঁ ইমানখিনি আগলি ওলালে
এইখিনি হলি হ'ব, কামি হ'ব, জেওৰা ববলৈ। এইখিনি জেওৰা খুটি হ'ব। 5টা বাজিবলৈ বেছি সময় নাই, 5টা বাজিব আৰু এইখিনি সময়লৈকে একদম কি ক'ব, গপ গপনি পুৰা গপ গপনি। কটাৰীখন লৈ বাৰীফালে আহিছোঁ। কালিলৈ হ'ল মঙলবাৰ, কাইলৈ বজাৰলৈ কিনো নিম এইবোৰকে চিন্তা কৰিছোঁ। কল 2-3 থোকামান আছে, তাকে কলকে লৈ যাওঁ নে কিয়ে নে চিন্তা কৰি আছোঁ। আৰু যিবোৰ কল নহয় বেপাৰীয়ে ল'বলৈ ইচ্ছা নকৰে, পচন্দই নকৰে মানে বেপাৰীখিনি ধেৰ কিবা কিবি কৰি দিয়ে। ধৰক বজাৰত দামহে নাই, আমি বিক্ৰী কৰিবই নোৱাৰি। আমুকে তামুকে কলে ভাল নহয়, বেয়াহে মানে ধেৰ আৰু। তাকে চেনী কল এথোকামান আছে, জাহাজী 3 থোকামান আছে, মালভোগ 2 থোকামান আছে, লৈ যাওঁ নেকি ভাবিছোঁ। মায়ে মোক অলপ আগতে কৈছে কাইলৈ বজাৰ আছে নহয়। বজাৰ আছে মই গম পাইছোঁ। তাকে বৰষুণো আহিছে, বৰষুণ দিয়ক। তাকে মই এবাৰ চকু ফুৰাই ধুনীয়াকৈ চাওঁ দেই, কিমান কি আছে কল নিব পৰা। যদি নিব পৰা অৱস্থাত আছে তেতিয়া কাটি, যদি নাই আৰু নাই। টকাটো আছে, চৰাই বাঁহ আছে নহয় কেনে। সঁচাকৈ দেই, মনটো ভাল লাগিছে বৰষুণ দিয়াৰ বাবে। পথাৰত একেবাৰে পানী নাই, একদম পথাৰ একেবাৰে শুকান হৈ গ'ল। যদি ডাঙৰকৈ বৰষুণ দিয়ে ন তেতিয়া পথাৰত পানী হৈ যাব। হাল বাই কাষৰটো কাটি থৈছোঁ, আলি দিব পাৰিম। বৰষুণ দিয়ক যিমান পাৰে ডাঙৰকৈ। লাগিলে মই কাইলৈ বজাৰ যাবলৈ নোৱাৰিলেও নাই, বৰষুণ লাগিছিলে। লাহে লাহে বৰষুণ যাক একদম বহুত ডাঙৰ হ'বলৈ ধৰিছে, লাহে লাহে ডাঙৰ হৈ গৈছে। পথাৰত পানী হৈ গ'ল আৰু চিন্তা নাই। গম পালোঁৱে পথাৰত পানী হৈ গ'ল। কালিৰ পৰা মানে পৰহিৰ পৰা পথাৰলৈ গৈ আলি চালি দিবগৈ লাগিব।